হয়, আচলতে আমি খুব দুখেৰে আপোনালোকক জনাব বিচাৰিছোঁ যে সমগ্ৰ অসমত বসবাস কৰি থকা কোচ ৰাজবংশী জনগোষ্ঠীটো সদায় প্ৰতাৰিত হৈ আহিছে, সদায় প্ৰতাৰণাৰ বলি হৈ আহিছে। ইতিমধ্যে আমাৰ সভাপতি মহোদয়ে আপোনালোকক জনাইছে যে 1996 17 জানুৱাৰী দিনাখন আমাৰ অসমৰ কোচ ৰাজবংশীসকলক জনজাতিকৰণ কৰা হৈছিল, জনজাতিৰ মৰ্যাদা প্ৰদান কৰা হৈছিল। পিছলৈ 27 জানুৱাৰী দিনাখন আৰু পিছলৈ 1997 মাৰ্চ মাহত সেই মৰ্যাদা কৰ্তন কৰা হৈছিল। আমি মানে দুখেৰে প্ৰকাশ কৰিছোঁ যে সমগ্ৰ জনগোষ্ঠীটোৱে ইমান দিনে জনজাতিকৰণৰ কাৰণে যি আন্দোলন কৰি আহিছিলে, যি দাবী উত্থাপন কৰি আহিছিলে, কিন্তু সেই দাবী আজিলৈকে পূৰণ হোৱা আমি দেখা নাপালোঁ। আৰু শেহতীয়াকৈ চৰকাৰখনে অসমৰ বসবাস কৰা কোচ ৰাজবংশীসকলৰ সামান্য চিন্তা কৰি অবিভক্ত গোৱালপাৰাত এখন কাউন্সিল তেওঁলোকে স্থাপন কৰি দিছে। কিন্তু আমি দাবী জনাম যে সেই অট'নমাছ কাউন্সিলখন, কমতাপুৰ অট'নমাছ কাউন্সিলখনৰ পৰিসৰ বৃদ্ধি কৰি সমগ্ৰ অসমকে সাঙুৰি লৈ সমগ্ৰ অসমত বসবাস কৰা কোচ ৰাজবংশী জনগোষ্ঠীটোক মানে সফলভাৱে আগুৱাই যোৱাত সহায় কৰিব বুলি আমি চৰকাৰক দাবী জনাইছোঁ। আৰু লগতে আমি এইটো দাবী জনাইছোঁ যে অসমৰ খিলঞ্জীয়াৰ যি ভূমি অধিকাৰ, সেই অধিকাৰ শক্তিশালী কৰি ৰাখিবলৈ হ'লে অসমত বসবাস কৰা অন্যান্য কোচ ৰাজবংশীকে আদি কৰি অন্য যি 5 জনগোষ্ঠী আছে, 6 জনগোষ্ঠীক জনজাতিকৰণ কৰি পেলাই অসমখনত ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা কৰি অসমখনক সুৰক্ষিত কৰিবৰ কাৰণে আমি চৰকাৰক দাবী জনাইছোঁ। আৰু ইতিমধ্যে আমি এখন সভাপতি মহোদয়ে কৈছে যে এখন মেম'ৰেণ্ডাম আমি প্ৰস্তুত কৰি আনিছোঁ। এই মেম'ৰেণ্ডামখন আমি আজি মৰিগাঁও জিলাৰ DCৰ জৰিয়তে আমি মুখ্যমন্ত্ৰী মহোদয়লৈ প্ৰেৰণ কৰিম। হয়, আমি মধ্য অসম কোচ ৰাজবংশী ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিয়ে আজি সমগ্ৰ দিনটো আমি প্ৰতাৰণা দিৱস হিচাপে আমি পালন কৰিছোঁ। আপোনালোক সকলোৱে জানে 1996 চনৰ আজিৰ দিনটোতেই এখন অধ্যাদেশ জৰিয়তে 9/1996 এই অধ্যাদেশখন জাৰি কৰি সমগ্ৰ অসমৰ কোচ ৰাজবংশী জনগোষ্ঠীটোক জনজাতি তালিকাভুক্ত কৰিছিল। আৰু তাৰ পিছৰ পৰ্যায়ত আৰু 2খন অধ্যাদেশ তেওঁলোকে পাছ কৰিছিল। কিন্তু শেষলৈ গৈ 97 চনৰ মাৰ্চ মাহত অৰ্থাৎ 6 মাহৰ পাছতেই আমাৰ যি জনজাতিকৰণৰ মৰ্যাদা, সেই মৰ্যাদা কৰ্তন কৰা হৈছিলে। আৰু তাৰে প্ৰতিবাদত আমি মধ্য অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাই আজিৰ এই দিনটো আমি প্ৰতাৰণা দিৱস হিচাপে পালন কৰোঁ। আৰু আজি এই প্ৰতাৰণা দিৱসটোৰ কাৰ্যসূচীৰ অংশ হিচাপে আমি মাননীয় আমাৰ মৰিগাঁও জিলা আয়ুক্ত মহোদয়ৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী মহোদয়লৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰিছোঁ। আৰু আমাৰ স্মাৰকপত্ৰখনত আমি উল্লেখ কৰিছোঁ যে অসমত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ লগতে 6 জনগোষ্ঠীৰ লগতে অসমৰ কোচ ৰাজবংশী জনগোষ্ঠীটোক অতি শীঘ্ৰে জনজাতি মৰ্যাদা প্ৰদান কৰিব লাগিব। অসমত ইনাৰ লাইন পাৰ্মিট প্ৰৱৰ্তন কৰি অসমখনক জনজাতি ৰাজ্য হিচাপে ঘোষণা কৰিব লাগিব। আৰু কমতাপুৰ স্বায়ত্ত পৰিষদখনক ছেটেলাইট পদ্ধতিৰে সমগ্ৰ অসমৰ কোচ ৰাজবংশী অধিকৃত গাঁওবিলাক সামৰি আমাৰ এই কোচ ৰাজবংশী ৰাইজৰ উপকাৰ কৰিব পৰাকৈ তেওঁলোকে এখন আইন প্ৰণয়ন কৰিব লাগিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।